শোণিতপুৰ জিলাৰ নাৰেংকাটিৰ কৰমখেল পথাৰত আদিবাসী জনতাৰ বজ্ৰকণ্ঠ আচাৰ কেন্দ্ৰীয় সভাপতি সদ্যপ্ৰয়াত প্ৰদীপ নাগৰ বৃহৎ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আচাৰ নাৰেংকাটি শাখা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জয় ভাৰত দলৰ কেন্দ্ৰীয় সভাপতি তিহাৰু গৌড়, শোণিতপুৰ জিলা আচাৰ কাৰ্যকৰী সভাপতি নাৰায়ণ সিং গৌড়, শোণিতপুৰ জিলাৰ আচাৰ সভাপতি অমৰজিৎ কেৰকেটা, শোণিতপুৰ জিলাৰ আচাৰ কাৰ্যালয় সম্পাদক অমৰজিৎ এক্কা, অৱসৰপ্ৰাপ্ত সেনা বিষয়া তুলসীৰাম গৌড়, জয় ভাৰত দলৰ ঢেকিয়াজুলি সমষ্টিৰ সভাপতি দুৰ্গা মাজেৰ লগতে হেজাৰোধিক ৰাইজে জাতীয় নায়কগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। हमरे के बीच में रहे परेल नारेंगटी गांव के हमरे के गांव प्रधान सम्मानीय धर्मदास ढुलिया डांगरे देव राउर के भी मैं आगे बढ़े आवे लेकिन मैं अनुरोध करत हूं और साथ में हमरे के बीच में रहे परेल ঘাটিত আজি প্ৰদীপ নাগ ডাঙৰীয়াৰ ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে আৰু ইয়াতে উপস্থিত হৈছোঁ। চাওক, আজি আদিবাসী ছাত্ৰ সন্থাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি বলিষ্ঠ কণ্ঠ ছাত্ৰ নেতা স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়াৰ যি অকাল মৃত্যু, এই মৃত্যুত অসমৰ আদিবাসী ৰাইজে বহুত দুখ প্ৰকাশ কৰিছে। সমগ্ৰ অসমতে তেওঁৰ আজি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ আছে আপোনালোকে চাব পাৰিব। যিমান শ্ৰদ্ধাঞ্জলি হৈ আছে গোটেই শ্ৰদ্ধাঞ্জলিত মানুহ কান্দা কাটি অৱস্থা নাই। আজি তেওঁৰ প্ৰদীপ নাগ ডাঙৰীয়া যি আদিবাসী সমাজটোক যি বলিষ্ঠ নেতৃত্ব দিছিলে, আদিবাসীসকলৰ যি সমস্যা জনজাতিকৰণেই হওক, চাহ শ্ৰমিকৰ দৈনিক মজুৰিয়েই হওক, মাটিৰ পাট্টাই হওক, বিভিন্ন সমস্যা লৈ তেওঁ মাত মাতি আহিছিলে। আৰু অকল আদিবাসীয়ে নহয়, অন্য পিছপৰা জনগোষ্ঠী অসমৰ সকলো জনগোষ্ঠীক লৈ তেওঁ মাত মাতি আহিছিলে। আপোনালোকে যদি চাব যায় 6 জনগোষ্ঠীক লৈ তেওঁ মাত মাতিছিলে, বিভিন্ন ধৰণৰ আন্দোলন তেওঁ চলাইছিলে। তো আজিৰ তেওঁৰ অকাল মৃত্যু আমাৰ আদিবাসীসকলৰ বৃহৎ এটা ক্ষতি, অপূৰণীয় এটা ক্ষতি হৈছে বুলি আমি ভাবোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজত নাই। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নাৰায়ণকাটিৰ শাখা কমিটিৰ উদ্যোগত যি আমাৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা হৈছে, এই অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিছোঁ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মহোদয়ে যি আদৰ্শ, যি বলিষ্ঠ নেতৃত্ব দি আছে সমাজখনৰ কাৰণে, বিভিন্ন সমস্যা, বিভিন্ন ইছ্যু আছে আমাৰ, যেনেকৈ জনজাতিকৰণ হওক, মাটিৰ পাট্টা হওক, বিভিন্ন আমাৰ যিবিলাক ইছ্যু আছে, প্ৰয়োজন মানুহৰ দৰকাৰ হৈছিলে, এটা বলিষ্ঠ সবল নেতৃত্ব লৈ আছিলে। সমগ্ৰ অসমৰ বিভিন্ন জাতি ধৰ্ম চবৰ লগতে মিলা প্ৰীতি আছিলে। আজি আমাৰ মাজত নাই। এই দুখ প্ৰকাশ কৰিছোঁ। গতিকে মই এটাই কথা অনুৰোধ কৰিব বিচাৰিম, বিভিন্ন আমাৰ জনগোষ্ঠী আছে, আদিবাসীকে ধৰি বিভিন্ন জনে দুখ এখন প্ৰকাশ কৰিছে। আৰু এটা মই এই প্ৰদীপ নাগৰ যি আদৰ্শ নীতি যাতে কোনো পাহৰি নাযায়, সেই প্ৰদীপ নাগ আজি আমাৰ মাজত নাই, তথাপি আমি এজনে প্ৰদীপ নাগ হয়। সেই জাতি সপোন, এই সপোনবোৰ আমাৰ যিমান আশা হওক, আমাৰ যিমান ৰাইজ আছে আদিবাসীসকলে, এই সপোনে যাতে আমি চবে মিলিজুলি সপোনখন আমি পূৰ্ণ কৰিবৰ কাৰণে ওলাই আহিব লাগিব। আমি প্ৰদীপ নাগ নাই যদিও আমি প্ৰদীপ নাগে হৈ আছোঁ। আমাৰ মাজত সদায় থাকে প্ৰদীপ নাগ, আৰু আমি চিৰজীৱন সদায় আমাৰ যি জাতীয় নায়ক হিচাপে আমাৰ মাজত আছে প্ৰদীপ নাগ। সেয়ে আমি প্ৰদীপ নাগ আজি সমগ্ৰ আদিবাসী ৰাইজক মই অনুৰোধ কৰিব বিচাৰিম যে প্ৰদীপ নাগৰ সপোন যাতে চবে মিলি সপোনখন পূৰণ কৰিব বিচাৰিম। ছাত্ৰ সন্থা হৈ আমি আজি নাৰেংকাটি শাখা সমিতি উদ্যোগত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়া আজি আমি তেখেতৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাজহুৱাভাৱে আমি ইয়াত উদযাপন কৰিছোঁ। আৰু আমি আদিবাসী ছাত্ৰ সন্থা হৈ তথা সমূহ ৰাইজে আজি দুখিত, যিহেতু আমাৰ মাজত এজন বজ্ৰকণ্ঠ আৰু যাক আমি আদিবাসী টাইগাৰ হিচাপে আমি মানি আছিলোঁ, বা সমগ্ৰ অসমে আজি মানি আছিলে তেখেতক। আৰু তেখেতে আচলতে যি বজ্ৰকণ্ঠ আছিলে, তেখেতে যি আদিবাসী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা আছিলে, সেই সমস্যাবিলাক লৈ তেখেতে অনাবৰতে প্ৰতিটো সময়তে আৰু প্ৰতিটো চৰকাৰকে তেখেতে আঙুলি মূৰতে হওক বা চৰকাৰৰ সন্মুখতে হওক তেখেতে আঙুলিয়াই দি আছিল, বা তেখেতে কোনোদিনো কণ্ঠভেদ কৰা নাছিলে, বা জাতিটোৰ কাৰণে কোনোদিনো পিছুৱাই যোৱা নাছিলে। দিন ৰাতি এক কৰি অসমৰ গোটেই অসমৰ
ধুবুৰীৰ পৰা শদিয়ালৈকে তেখেতে দিন ৰাতি এক কৰি জাতিটোৰ কাৰণে নিস্বাৰ্থভাৱে ওলাই আহিছিলে। তেখেতৰ নিজৰ জীৱন বা পৰিয়ালৰ কাৰণে কোনোদিনো চিন্তা কৰা নাছিলে আৰু কোনোদিনো থমকি ৰোৱা নাছিলে। তাৰ কাৰণে আমি আজি দুখিত যে আজি আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি আমাৰ মাজত নাই আৰু আমি আজি দুখত ভাঙি পৰিছোঁ যে অনাগত দিনত আদিবাসীৰ যি জ্বলন্ত সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিব পাৰিম নে নাই আমি আজি ৰাস্তাবিহীন হৈ পৰিছোঁ। আজি আমি চিন্তাত পৰিছোঁ যে আচলতে আদিবাসী জনগোষ্ঠীক আৰু তেনেধৰণৰ বজ্ৰকণ্ঠ পামনে অনাগত দিনত, তাকে লৈ আমি বৰ চিন্তাত পৰিছোঁ। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা হৈ প্ৰদীপ নাগ ডাঙৰীয়াক তেখেতে য'তে নাথাকক তেখেতে তাৰ পৰাই আমাক আশীৰ্বাদ কৰিব, তেখেতে আমাক সদায় কৃতিত্ব কৰিব যাতে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তেখেতে যি ৰাস্তা দেখাই গৈছে, তেখেতৰ যি কণ্ঠ, তেখেতে যি দাবী, সেই দাবীসমূহ যাতে আমি আদিবাসী ছাত্ৰ সন্থাত থাকি এই মজিয়াতে থাকি তেখেতৰ যি দাবী আছিলে, তেখেতৰ যি আশা আছিলে, সেই আশা যাতে আমি পূৰণ কৰিব পাৰোঁ আৰু আদিবাসী জনগোষ্ঠীটোক যিভাৱে তেখেতে ৰক্ষণাবেক্ষণ দিব বিচাৰিছিলে বা আগন্তুক দিনত যি দাবীবিলাক পূৰণ কৰাৰ কাৰণে চেষ্টা চলাইছিলে সেই চেষ্টাও আমি তেখেতৰ দৰে আমি অব্যাহত ৰাখিম আৰু আমাৰ দেহত শেষ বিন্দু তেজ থকালৈকে আদিবাসী জনগোষ্ঠীটোক আমি ৰক্ষণাবেক্ষণ দিয়াত সাজু আছোঁ আৰু প্ৰদীপ ছাৰে যি আমাক ৰাস্তা দেখাই গৈছে সেই ৰাস্তাত আমি থকাৰ কাৰণে সদায় সাজু আছোঁ, তাতে আমাৰ যাতে প্ৰাণো যদি গুচি যায় আমি তাৰ পৰা পিছুৱাই নাযাওঁ বুলি আমি আজি প্ৰতিজ্ঞ হৈছোঁ আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰয়াত প্ৰদীপ নাগ ছাৰ ডাঙৰীয়াৰ আমি সদায় আশীৰ্বাদ কৰে যেন তাকে আমি কামনা কৰি আজি যি শ্ৰদ্ধাঞ্জলি আছিলে আমি সেই শ্ৰদ্ধাঞ্জলি ইয়াতে আমি কৰিছোঁ ৰাজহুৱাভাৱে আৰু তাকে আপোনালোকৰ মাজতো আহ্বান জনাইছোঁ যে তেখেতৰ যি শ্ৰদ্ধা, তেখেতৰ যি অমূল্য সময় দিছিলে সেই সময়খিনি যাতে অথলে নাযাওক আৰু তেখেতে যি ৰাস্তা দেখাই গৈছিলে সেই ৰাস্তা যাতে সমগ্ৰ অসমৰ আদিবাসী জনগোষ্ঠীয়ে বুজি পাওক আৰু তেখেতে যি আন্দোলনৰ বাট দেখাইছিলে সেই আন্দোলন যাতে সকলোৱে ওলাই হয় আৰু নিজৰ যি প্ৰাপ্য অধিকাৰ যাতে পাবলৈ সক্ষম হয় তাকে কামনা কৰিছোঁ।